Bernali Sangmak Bernali Sangmak Nirbacon Nayok Hai Nirbacon Nayok Hai Nirbacon Nayok Hai Bernali Sangmak lage Bernali Sangmak Bernali Sangmak Nirbacon Nayok Hai Nirbacon Nayok Nirbacon Nayok 11 মেত আমি যে ৰিজাল্ট পাইছিলো তেতিয়া মই পাইছিলো 371 আৰু বিজেপি ফালৰ পৰা কল্পনা ৰাভাই পাইছিলে 240 তাৰ পিছতে যৌথ ফালৰ পৰা সুস্মিতাই পাইছিলে সুস্মিতা ৰাভাই 308 পাইছিলে গতিকে মই 370 পাইছিলো মই জয়ী হ'ব লাগিছিলে আৰু সাৰ্টিফিকেটখন লবলৈ 15 তাৰিখে মুকেই মাতিছিলে গলু যাই পেলাই দেখিলো যে যিজনে আটাইতকৈ কম নাম্বাৰ পাইছে বিজেপি পাৰ্টি তাইহে জয়ী হোৱা মানে বিজয়ী হোৱা বুলি সাৰ্টিফিকেটখন আহিছে গতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক মই জনাব বিচাৰো যে মোক ন্যায় লাগে যি কৰি হলেও মোক যেন ন্যায় দিয়ে মোক বঞ্চিত কৰাৰ ক্ষেত্ৰত কাৰ অৰিহণা থকা বুলি ভাবা মই এই নিৰ্বাচন আয়োগ জগৰীয়া নেকি হ'ব পাৰে হেতু মই কিন্তু নাজানো কিন্তু যিখন কল্পনা ৰাভাৰ হাতত ফৰ্ম আছিলে সেইখনত চি ফৰ্ম তাতে নয়ন নাথ নামৰ এজন মানুহে সাইন কৰিছে তেওঁ বিজেপি দলৰ বুলি জানা গৈছে আৰু তেওঁ বালিজুৰি বুলি হৈ শুনিছো তাৰ পিছত আৰু যেখন সাৰ্টিফিকেট আহিছে সেইখনত প্ৰদীপ কলিতাই বোলে বিজেপি দলৰে পাৰ্টি তেওঁ বোলে তাতে সাইন কৰিছে তেওঁ নিজেই কৈছে মোক সেইদিনা ব্লকত গতিকে মই ইমানখিনি নাজানো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰো যে মোক ন্যায় ৰাতু যি পঞ্চায়ত নিৰ্বাচনত যিটো দক্ষিণ পান্তান জনজাতীয় এম স্কুলৰ যিটো ৱাৰ্ড আছিলে সেই ৱাৰ্ডৰ পৰা বৰ্ণালী চাংমাই সৰ্বোচ্চ ভোট লাভ কৰি বিজয়ী বুলি ঘোষণা কৰাৰ পিছতো আশ্চৰ্যজনকভাৱে তেখেতক যিদিনা প্ৰমাণ পত্ৰ দিয়াৰ দিনা কিন্তু তেখেতক মানে পৰাজিত বুলিহে মানে গণ্য কৰা হ'ল আৰু যিজনে সকলোতকৈ কম ভোট লাভ কৰিছিল তেখেতকহে বিজয়ী বুলি সাৰ্টিফিকেট প্ৰদান কৰা হ'ল বৰ্ণালী চাংমাৰ মানে কি হেৰি গণনাত মানুহ নাছিলে নেকি আছিল তেখেতে কি কয় বৰ্ণালী চাংমাৰ তেখেততো ঠিকেই কৈছে আৰু ঠিকেই পাইছে আৰু বৰ্ণালী চাংমাই নিজেও লগত আছিলে তেখেতৰ কাউণ্টিং এজেণ্ট লগত আছিলে সেই সময়ত মানে হায়েষ্ট ভোট পাইছিলে এতিয়া চাৰ্টিফিকেটখন এতিয়া বৰ্ণালী চাংমাই পাব লাগে নিয়ম মতে কিন্তু সেইটো যেতিয়া চাৰ্টিফিকেটখন ওলাই আহিলে চাৰ্টিফিকেটখন কিন্তু বৰ্ণালী চাংমাৰ নামত নাহিল আৰু এনেকুৱাও হৈছে কথাটো আচলতে কথাবচোন যিদিনা চাৰ্টিফিকেট নিবৰ কাৰণেও কিন্তু বৰ্ণালী চাংমাকেই মাতিছে কিন্তু সেইজনক পাতা নাই যিজন পৰাজিত প্ৰাৰ্থী তেখেতক যে বিজয়ী হোৱা চাৰ্টিফিকেটখন দিয়াৰ কাৰণে তেখেতক মাতা নাই সেইদিনাও বৰ্ণালী চাংমাকেই মাতিছে কিন্তু মাতি বৰ্ণালী চাংমাৰ নামত চাৰ্টিফিকেটখন বৰ্ণালী চাংমা কোনটো দলৰ পৰা খেলিছিলে প্ৰথমতে নিৰ্দলীয় হৈছিলে আৰু জয়ী হোৱাজন কোন দলৰ জয়ী হোৱাজন আমি গম পাওঁ যে তেওঁ বিজেপি দলৰ বুলি গম পাওঁ বিজেপি দল আৰু আনজন আছিলে যৌথ সংগ্ৰাম সমিতিৰ এনেকুৱা আছিল